আমন্ত্ৰণ জনাই আনিছোঁ আৰু প্ৰথমে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আমাৰ যি সংবাদ বাৰ্তা সেই বাৰ্তাটো আপোনালোকে প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। বিগত দিনবিলাকত আপোনালোকে দেখিছে যোৱা দুটা দিনত বিশেষকৈ আমাৰ ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্গা সমিজ ডাঙৰীয়া লগতে ডুমডুমা ব্লক কংগ্ৰেছ কমিটি, আগতে কাকপথাৰ আছিলে, বৰ্তমান ডুমডুমা ব্লক কংগ্ৰেছ কমিটিৰ কেইবাজনে বিষয়ববীয়াই বিশেষকৈ আমাৰ ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্গা সমিজ ডাঙৰীয়াই আমাৰ বৰ্তমানৰ বিধায়ক তথা অসম চৰকাৰ কেবিনেট মন্ত্ৰী কটু মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। আৰু তেখেতে লগতে এনেকুৱা ধৰণৰ কিছুমান বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিছে যেন এই কাৰ্যকালত যেন আমাৰ বিধায়ক ডাঙৰীয়াই তথা মন্ত্ৰী ডাঙৰীয়াই যেন একো কৰাই নাই ডুমডুমা সমষ্টিটোৰ কাৰণে। গতিকে আমি তেখেতৰ এই প্ৰশ্ন আমি প্ৰত্যুত্তৰ হিচাপে আজি তেখেতৰ আগত আমি অৱগত কৰিবলৈ বিচাৰিছোঁ। বিশেষকৈ সৌদিনা তেওঁলোকে গাভৰুবেটী গাঁও পঞ্চায়তৰ অন্তৰ্গত তেওঁলোকে এখন প্ৰেছ মিট দিছিলে আৰু প্ৰেছ মিটত তেওঁলোকে বিভিন্ন ধৰণৰ মানে কটু মন্তব্য কৰিছে আমাৰ বিধায়কদেৱৰ কাৰণে বা ভাৰতীয় জনতা পাৰ্টী আমাৰ প্ৰতি তেওঁলোকে কটু মন্তব্য কৰি এইটো কথা কৈছে যে তেওঁলোকে যেন উন্নয়নৰ ধাৰা যেন তেওঁলোকে বোৱাই থৈ গ'ল, আমি যেন উন্নয়নৰ কাৰণে নহয়, যেন আমি যেন উন্নয়নৰ বিৰুদ্ধেহে যেন কাম কৰি আছোঁ, তেনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। লগতে তেওঁ এগৰাকী প্ৰাক্তন বিধায়ক, তেওঁ অতি সন্মানীয় বিধায়ক, আমি আজিৰ দিনতো তেখেতক শ্ৰদ্ধা কৰোঁ, কিন্তু তেখেতৰ বক্তব্যত আমি কিছুমান অশালীন শব্দ শুনিবলৈ পালোঁ, আমি অতি দুখ পাইছোঁ। তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলক, বিধায়কদেৱৰ লগত আমি একেলগে কাম কৰা আমাৰ কৰ্মকৰ্তাসকলক তেওঁ পোহনীয়া জন্তুৰ দৰে এটা শব্দ ব্যৱহাৰ কৰি আমাক তুচ্ছ তাচ্ছিল্য কৰিছে। আমি ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাই আজি তেওঁৰ এই শব্দক, তেওঁৰ এই বাক্যক আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ যে তেওঁ ভৱিষ্যতে যাতে এনেধৰণৰ কটু মন্তব্য যাতে ভাৰতীয় জনতা পাৰ্টীৰ কোনো কৰ্মকৰ্তাক লৈ তেওঁ যেন নকৰে। যিহেতু কংগ্ৰেছ দলৰ কথা আমি নাজানো, তেওঁলোকৰ মানসিকতা যদি তেনেকুৱা হয়, তেওঁলোকে যদি নিজৰ কৰ্মকৰ্তাক পোহনীয়া জন্তুৰ লগত তুলনা কৰিব পাৰে সেইটো আমি নাজানো। কিন্তু ভাৰতীয় জনতা পাৰ্টী আমি অতি নীতি আদৰ্শত প্ৰচলিত হোৱা এটা দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন ব্যক্তি, প্ৰতিজন কৰ্মকৰ্তা সংস্কাৰী আৰু আমি এটা ভাল সংস্কাৰ লৈ পেলাই আমি আজি ডাঙৰ দীঘল হৈ আহিছোঁ। গতিকে আমাৰ তেনেধৰণৰ কটু মন্তব্য দিয়াৰ কাৰণে আমি অতি দুখ পাইছোঁ আৰু তীব্ৰভাৱে আমি গৰিহণা দিছোঁ। লগতে আমি গাভৰুবেটী অঞ্চলৰ সেইদিনাখন গৈ পেলাই তেওঁ কৈছে যে গাভৰুবেটী অঞ্চলত তেওঁ আমাৰ বিধায়কদেৱে উন্নয়নমুখী কোনো কাম কৰা নাই। কিন্তু আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, আমি আচলতে আজি যদি আমি উন্নয়নৰ তালিকা যদি দিবলৈ যাওঁ যথেষ্ট দীঘল হ'ব, তথাপি আমি ক'বলৈ বিচাৰিছোঁ, তেওঁলোকক জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ আচলতে আপোনালোকৰ জৰিয়তে। তেওঁলোকে দেখিব যে ফিল'বাৰী ডুমডুমা ৰোড, আমগুৰি মহমৰা ৰোড, যিটো ৰোড আমগুৰিৰ পৰা আপোনালোকে গ'লে দেখিব মহমৰা ৰোড, ডুমডুমা সমষ্টিৰ বিধায়ক তেওঁ 10 বছৰ তেওঁ বিধায়ক আছিলে, কিন্তু তেওঁ কোনোদিনে সেই আমগুৰিৰ পৰা যিটো মহমৰা ৰোড আছে তাৰ জনসাধাৰণৰ কিন্তু কোনোদিনে কিন্তু এই অভাৱ অভিযোগবিলাক তেওঁ উপলব্ধি কৰিবলৈ বিচৰা নাছিল। কিন্তু আজি আমাৰ ডুমডুমা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰ কেবিনেট মন্ত্ৰী ৰূপেশ বৰা ডাঙৰীয়াই অতি নিজস্ব এটা প্ৰচেষ্টাৰে আমগুৰি মহমৰা ৰোডটো নিৰ্মাণ কৰিবলৈ তেওঁ আগবাঢ়িছে। আমগুৰিৰ পৰা পুণ্যজান যিটো ৰোড অতি দুৰ্দশাগ্ৰস্ত আছিলে, সেই ৰোডটো তেওঁ নিৰ্মাণ কৰিছে। ভিতৰদৈৰ পৰা এটা ৰাস্তা আছিলে পুণ্যজানলৈ, তাত এখন দলং নাছিলে, অতি ভিতৰুৱা পথ আছিলে, সেই পথতো দলং এখন নিৰ্মাণ কৰিছে। বিষ্ণুপুৰ ৰোড নিৰ্মাণ কৰিছে, কৃষ্ণপুৰৰ ৰোড নিৰ্মাণ কৰিছে, ৰংপুৰ ৰোড নিৰ্মাণ কৰিছে। আপোনালোকে জানেই একেবাৰে আমাৰ ফিল'বাৰীৰ পৰা ৰংপুৰ লাগি থকা এটা পথ, যিটো পথ অতি দুৰ্দশাগ্ৰস্ত অৱস্থাত আছিলে বিগত দিনবিলাকত, সেই পথ তেওঁ নিৰ্মাণ কৰিছে। ভিতৰদৈলৈ যোৱা ৰাস্তা, গৌৰীপুৰ ৰোড আৰু বিভিন্ন ধৰণৰ অংগনবাদী কেন্দ্ৰ তেওঁ নিৰ্মাণ কৰিছে। আমাৰ আপোনালোকে গ'লে দেখিব এতিয়া মাধ্যমতো আপোনালোকে প্ৰচাৰ কৰি আছে যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ বিধায়কগৰাকীয়ে যি ধৰণৰ ভূমিকা তেওঁ গ্ৰহণ কৰি আছে, আপোনালোকে নিশ্চিতভাৱে সংবাদ মাধ্যমত প্ৰেৰণ কৰিছে। তেওঁ একক প্ৰচেষ্টাত, ব্যক্তিগত প্ৰচেষ্টাত তেওঁ বিধায়কৰ প্ৰতিভা সন্ধানী পৰীক্ষাও পাতিছে আৰু সেই প্ৰতিভা সন্ধানী পৰীক্ষাৰ জৰিয়তে উঠি অহা ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি বা তেওঁলোকক প্ৰতিযোগিতামূলক পৰীক্ষাত কি ধৰণে অৱতীৰ্ণ কৰাব পাৰি, এই গোটেই বিষয়বস্তুবিলাক তেওঁ অতি সুন্দৰভাৱে আগবঢ়াই নিছে। গতিকে আমি ভাবোঁ যে এই বিধায়কগৰাকীয়ে তেওঁৰ ইমান একান্ত প্ৰচেষ্টাত, তেওঁৰ ইমান মনৰ সদিচ্ছা, মনৰ জোৰত ইমান ধৰণে ভাল ভাল কামবিলাক কৰি গৈছে। গতিকে তেওঁলোকে বিৰোধী দলত থাকিলে বুলি যে প্ৰতিটো ভাল কামকে যে বিৰোধিতা কৰি পেলাই গৈ থাকিব, সেই কথাটো কিন্তু আমি কোনোপধ্যে মানি ল'ব পৰা নাই। ইয়াৰ পিছতে আমাৰ বিভিন্ন ধৰণৰ আঁচনি আচলতে সেইদিনাখন আমাক প্ৰশ্ন কৰিছে কাৰণে আমি এই আঁচনিবিলাক আপোনালোকক ঘোষণা কৰিছোঁ যে এতিয়া ফিল'বাৰী গাভৰুবেটী অঞ্চলৰ ৰংপুৰত এটা মিনি ষ্টেডিয়াম এটা হ'বলৈ গৈ আছে। তাৰপিছতে আপোনাৰ
মেডিকেলত যিবিলাক আমাৰ এতিয়া আপোনালোকে গম পায় যে ফিল'বাৰী অঞ্চলত আপোনালোকৰ সংবাদ মাধ্যমতে প্ৰচাৰ কৰিছিলোঁ যে ফিল'বাৰী অতি দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে এবাৰ মেডিকেল পঢ়িবৰ কাৰণে সুবিধা লাভ কৰিছিলে। গতিকে সেই কেইটিমান ছাত্ৰ ছাত্ৰীসকলক বিধায়কে নিজস্ব ফালৰ পৰা একোটা লেপটপ প্ৰদান কৰিছে, আৰ্থিকভাৱে তেওঁলোকক সহযোগিতা আগবঢ়াইছে, আৰু আনকি বিধায়কেও বৰ্তমান সময়তো তেওঁলোকে পঢ়ি থকা অৱস্থাতো কিন্তু ফোন যোগে তেওঁলোকৰ লগত যোগাযোগ কৰি কি ধৰণে তেওঁলোকক আগবঢ়াই লৈ যাব পাৰি সেই বিষয়বিলাক তেওঁলোকে ব্যক্তিগতভাৱে প্ৰচেষ্টা হাতত লৈছে। আৰু এতিয়া আপোনালোকে আৰু এটা কথা মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে তেওঁলোকে সেইদিনাখন কথা কেইটামান আমাৰ আগত অৱগত কৰিছে, আপোনালোকৰ মিডিয়া সংবাদ মাধ্যমৰ আগত, যে ভয় ভাবুকি কথা কিছুমানৰ কথা কৈছে। আচলতে ভয় ভাবুকি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ এটা পৰিপন্থী বিষয় নহয়। ভয় ভাবুকিয়ে তেওঁলোকেহে এটা সময়ত কিন্তু শাসন ব্যৱস্থা চলাইছিলে। আজিৰ দিনত আপোনালোকে দেখিব যে বৃহত্তৰ ফিল'বাৰী অঞ্চলটোত হওক বা ডুমডুমা অঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয় আপোনালোকে দেখিছে, প্ৰতিটো জাতি জনগোষ্ঠীয়ে সামাজিকভাৱে তেওঁলোকে নিৰাপত্তাত এটা পাইছে, অৰ্থনৈতিকভাৱে তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকে সুবিধা পাইছে। আজি সামাজিকভাৱে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যি মিলা প্ৰীতি আমি দেখিবলৈ পাইছোঁ, এয়া কিন্তু সম্ভৱ কেৱল ভাৰতীয় জনতা পাৰ্টীৰ আজি এই চৰকাৰখনৰ কাৰণে। গতিকে তেওঁলোকে কংগ্ৰেছ দলৰ কিছুমান কথা আমাৰ আগত কৈ আছে যে আমি কিবা ভয় ভাবুকিৰে আমি বিৰোধীক আমি মুখ বন্ধ কৰিবলৈ প্ৰচেষ্টা কৰিছোঁ বা ভয় ভাবুকিৰে আমি তেওঁলোকক শংকিত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছোঁ। এইবিলাক কেৱল তেওঁলোকে এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকে পৰিকল্পনা কৰা এখন ৰচনা, আৰু সেই ৰচনাক আমি বিনম্ৰতাৰে আমি ডুমডুমা সমষ্টিৰ প্ৰতিজন ৰাইজলৈ আমাৰ আহ্বান যে তেওঁলোকে যাতে কংগ্ৰেছৰ আৰু এই ব্যক্তিসকলৰ এনে প্ৰৰোচনা যাতে ভুল নাযায়। আৰু আমি নিশ্চিতভাৱে জানো যে ডুমডুমা সমষ্টিৰ ৰাইজ যথেষ্ট শিক্ষিত, যথেষ্ট সচেতন। তেওঁলোকৰ আভুৱা ভৰা কথাৰে এটা সময়ত ডুমডুমা সমষ্টিটোক যিধৰণে পিছুৱাই লৈ গৈছিল, বৰ্তমান আমাৰ বিধায়ক তথা মন্ত্ৰীগৰাকীৰ যি প্ৰচেষ্টা আৰু যি দলৰ প্ৰতি বা আমাৰ সমষ্টিৰ প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতাৰ জৰিয়তে যিধৰণে আমাৰ সমষ্টিটো আগুৱাই লৈ গৈছে, আমি নিশ্চিতভাৱে আশাবাদী যে ডুমডুমা সমষ্টিৰ ৰাইজে এই কথাবিলাক বুজিব আৰু হৃদয়ংগম কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।